আমি ইতিমধ্যে অসমৰ চুকে কোণে শিৱসাগৰ নগাঁও আৰু তেজপুৰত বিভিন্ন আমাৰ নিৰপেক্ষ ৰাইজৰ লগত জুবিন গাৰ্গক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ মমবতী আমাৰ কেণ্ডেলাইট আমি আয়োজন কৰিছোঁ। যিহেতু আমি বিচাৰোঁ যে তদন্ত ভাল দিশত চলক, আগবাঢ়ি যাওক, কম সময়ৰ ভিতৰত হওক। যিদৰে গৰিমা শইকীয়া গাৰ্গে ক'লে ফাষ্ট ট্ৰেক হ'ব লাগে, এয়া হ'ল আমাৰ দাবী। ইতিমধ্যে আমি দেখা পাইছোঁ যে শ্যামকানু মহন্তই সুপ্ৰিম কোৰ্টত এপ্লিকেশ্যন দিবলৈ সক্ষম হ'ল। তাৰ কাৰণটোৱে হ'ল কি, ইমান সময় পালে। যদি প্ৰথম দিনতে তেওঁক ধৰিলেহেঁতেন তেতিয়া সুপ্ৰিম কোৰ্টত তেওঁৰ লগে লগে কেছ দিব নোৱাৰিলেহেঁতেন। কিন্তু প্ৰায় 10-12 দিন তেওঁলোকক ৰেহাই দিয়াৰ কাৰণে আজি নিজৰ কেছটো নিজকে বচাবলৈ সুপ্ৰিম কোৰ্টত যাবলৈ এটা সুযোগ পাইছে। এই ধৰণৰ গাফিলতি পিছত গৈ যে নহওক, সেইকাৰণে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা কেণ্ডেলাইট যাত্ৰা আমি বিভিন্ন ঠাইত কৰি আছোঁ। আজি মাত্ৰ আৰম্ভণিয়ে, কাইলৈও হ'ব, পৰহিলেও হ'ব। লক্ষী পূজাৰ কাৰণে 6 তাৰিখে নহয় 7 তাৰিখেও হৈ থাকিব। তো আমি পৰিয়ালৰ লগত আছোঁ, জুবিন গাৰ্গ অনুৰাগীসকলৰ লগত আছোঁ, আৰু আমি আমাৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছোঁ যে জুবিন গাৰ্গ অনুৰাগীসকলৰ ওপৰত যি NSA কেছ, বিভিন্ন কেছত জেলত যে ভৰাই ৰাখিছে, তেওঁলোকক ৰেহাই কৰক। তেওঁলোকৰ কোনো ক্ৰাইম নাই, তেওঁলোকৰ কোনো অপৰাধ নাই। তেওঁলোকক বিজয় দাসে হওক, অজয় ফুকনে হওক, তেওঁলোকক ৰেহাই কৰাৰ আমি দাবী জনাইছোঁ।